নাই 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 আমাৰ সংবিধানখন সম্পূৰ্ণ বেলেগ। আমাৰ সংবিধানখন পৰম্পৰা যিখন সংবিধান আছিলে সেই সংবিধান মতে আমি চলাই আছোঁ। আমাৰ 2003 চনৰ আগতো যিখন দলীয় সমাজৰ সংবিধান আছিলে সেই সংবিধানৰ তত্ত্বাৱধানত আমি সেই সংবিধানৰ ওপৰতে ভিত্তি কৰি আমি এতিয়াও চলাই আছোঁ। পুনৰবাৰ আপোনালোকৰ আকৌ প্ৰযোজিত হ'ল এতিয়া আপোনালোকৰ প্ৰথম যিখন সংবিধান সেইখন সংবিধান মতে সেইখনৰ তেওঁলোকে সংশোধন কৰি 2003 নতুনকৈ বনাই লৈছিল। তেওঁলোকৰ সংবিধানৰ কথা আমি ইমান নাজানো, কাৰণ তাত লিমিটেশ্যন পিৰিয়ডত তেওঁলোকে কামখিনি কৰিছিল। তেওঁলোকে কি পিছত পৰ্যালোচনা কৰিছিলে, আমাৰ দলৈ সমাজৰ লগত বা আমাৰ বৰদলৈ সমাজৰ লগত কোনো কোঅপাৰেশ্যন নাছিলে। জোৰ জুলুম কৰি তেওঁলোকে এটা মানে কামাখ্যা মন্দিৰ পৰিচালনাত সোমাই পৰিছিলে, আৰু সোমাই পৰাৰ পিছতে আমাৰ বৰদলৈ সমাজৰ নেতৃত্বত তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। গুৱাহাটী লোৱাৰ কোৰ্টৰ পৰা হাইকোৰ্টৰ পৰা গৈ ছুপ্ৰিম কোৰ্ট পৰ্যন্ত আমি আইনী প্ৰক্ৰিয়া তেওঁলোকৰ লগত যুঁজিছিলোঁ। আৰু যুঁজাৰ ফলত 2015 চনত আইনীভাৱে আমাক পুনৰ মন্দিৰ পৰিচালনাৰ দায়িত্ব কৰিলে। সেই পৰিচালনাৰ দায়িত্বৰ পিছত লোৱাৰ পিছত তেওঁলোকৰ যিখিনি হিচাপ পত্ৰ বা আদি কৰি যিখিনি আমাক ছুপ্ৰিম কোৰ্টে কৈছিলে যে দেৱত্ব বোৰ্ডৰ হাতত যিখিনি হিচাপ পত্ৰ আছে দলৈ সমাজত তেওঁলোকে মন্দিৰ পৰিচালনা কৰাৰ মত দাখিল কৰিব লাগে, কিন্তু দাখিল কৰিব নোৱাৰিলে। নোৱাৰাৰ কাৰণে আমাৰ কামৰূপ মহানগৰ আৰু আমাৰ দলৈ সমাজৰ পৰাও তেওঁলোকৰ ওপৰত এটা আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। সেই সময়ত বহুত সা সম্পত্তি আছিলে যিখিনি তেওঁলোকৰ লিষ্টেড হৈছে, যিখিনি দেৱলৰ সম্পত্তি বুলি লিষ্টেড হৈছে সেইখিনি আমি ঘূৰাই পাব বুলি আশা কৰিছোঁ।